নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গ্লোবেল নিউজ নেটৱৰ্ক আৰু ষ্টুডিঅ'ত মই ৰক্তিম যোৱাকালি গঠিত হ'ল অসম চৰকাৰৰ নতুন মন্ত্ৰীসভা পুৰণি মন্ত্ৰীৰ সংমিশ্ৰণেৰে গঠিত কৰা হ'ল অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাখন কিন্তু তাৰ মাজতে আহি পৰিছে এক ডাঙৰ প্ৰশ্ন কোনজন মন্ত্ৰীৰ হাতলৈ কোনটো দপ্তৰ কোনজন নৱনিৰ্বাচিত মন্ত্ৰীক প্ৰদান কৰা হ'ব নতুন দপ্তৰ সম্পূৰ্ণ তথ্য আহি পৰিছে জিএনএনৰ হাতত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব বিত্ত গৃহ কৰ্মচাৰী লোক নিৰ্মাণ চিকিৎসা শিক্ষা আৰু গৱেষণা লগতে অন্যান্য নিদিয়া দপ্তৰ পীযুষ হাজৰিকাৰ হাতত থাকিব জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগ জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে পৰিৱেশ আৰু বন নগৰ উন্নয়ন বিভাগ ডক্টৰ ৰণোজ পেগুক শিক্ষা আৰু দক্ষতা বিকাশ বিভাগ প্ৰদান কৰা হৈছে কেশৱ মহন্তক দিয়া হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম চুক্তি ৰূপায়ণ আবকাৰী বিভাগ আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে বিমল বৰাক উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক দপ্তৰ প্ৰদান কৰা হৈছে কৌশিক ৰায়ক প্ৰদান কৰা হৈছে মীন খাদ্য আৰু অসামৰিক যোগান নীলিমা দেৱীক প্ৰদান কৰা হৈছে সমাজ কল্যাণ শিশু মহিলা কল্যাণ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ বিশ্বজিৎ দৈমাৰীক প্ৰদান কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগ অশ্বিনী ৰায় চৰকাৰক শক্তি আৰু সংখ্যালঘু কল্যাণ প্ৰদান কৰা হৈছে অশোক সিংহালক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগ প্ৰদান কৰা হৈছে সুশান্ত বৰগোহাঁইক প্ৰদান কৰা হৈছে পুথিভঁৰাল বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ কৃষ্ণেন্দু পালক প্ৰদান কৰা হৈছে পশুপালন আৰু সমবায় বিভাগ ৰামেশ্বৰ তেলীক প্ৰদান কৰা হৈছে ৰূপান্তৰ আৰু উন্নয়ন শ্ৰম কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন পৰ্যটন বিভাগ প্ৰদান কৰা হৈছে আৰু চৰণ বড়োক প্ৰদান কৰা হৈছে পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ এয়াই আছিল অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলে লাভ কৰা নিজৰ নিজৰ দপ্তৰ এতিয়া পৰৱৰ্তী সময়ত নতুন মন্ত্ৰী বিধায়কসকলে বা যিসকলে নতুনকৈ নিৰ্বাচিত হৈছে এইবাৰ মন্ত্ৰীসভালৈ তেওঁলোকে নিজৰ নিজৰ দপ্তৰসমূহ কিদৰে পৰিচালিত কৰে কিদৰে তেওঁলোকৰ অধীনত গোটেই বিভাগসমূহ চলাই সেয়া লক্ষণীয় হ'ব অধিক খবৰৰ বাবে চাই থাকক গ্লোবেল নিউজ নেটৱৰ্ক